বন্ধুসকল আমাৰ যোনখন 2017 চনৰ ইয়ন আছিলে ইয়ন মেগনা প্লাছ সেইখন অলৰেডি ৰেডি হৈ গ'ল। গাড়ীখনৰ বাম্পাৰৰ কাম আছিলে, ফ্ৰণ্টৰ বাম্পাৰ নতুন লগালোঁ, বেকৰ বাম্পাৰটোত আপোনাৰ কালাৰ কৰালোঁ। এই গাড়ীখনৰ মিউজিক চিষ্টেম দেখাই দিছোঁ, ইণ্টেৰিয়ৰ দেখাই দিছোঁ, ধুনীয়া হৈ আছে। ইণ্টেৰিয়ৰৰ অলপ পলিচৰ কাম আছে, পলিচৰ কাম কৰামগৈ। এতিয়া বৰ্তমান গাড়ীখনৰ মেট পাৰিবলৈ আহিছোঁ, মেট দাদাই কাটি আছে। মই যোৰহাট ITI কলেজৰ ওচৰতে মেট পাৰিবলৈ আহিছোঁ। এই গাড়ীখনৰ ভিতৰতো ধুনীয়া হৈ আছে। এয়া গাড়ীখনৰ মই আপোনাক কিলোমিটাৰ দেখাই দিছোঁ, কিলোমিটাৰ হৈ আছে 53,220। গাড়ীখন খুবেই ধুনীয়া হৈ আছে। মই এতিয়া আপোনালোকক গাড়ীখনৰ বাহিৰৰ কণ্ডিশ্যনটো এবাৰ দেখাই দিওঁ, গাড়ীখনৰ এটা ফুল ভিডিঅ' আহিব। এয়া বন্ধুসকল গাড়ীখনৰ এয়া বাহিৰৰ ছাইডটো, এয়া গাড়ীখনৰ এইটো বাম্পাৰ নতুন লগোৱা হৈছে। কোম্পানীৰ ভিতৰত ফগ লাইট আহিছিলে, কিন্তু মই ফগ লাইট নাই লগোৱা, গছ কাৰণে এখন গাড়ীখন চক ধুনীয়া হৈ আছে। এতিয়া মই গাড়ীখনৰ 4 ৰাউণ্ডটো দেখাই দিছোঁ। এয়া টায়াৰ কণ্ডিশ্যন চক, গোটেইকেইটা টায়াৰ অলম'ষ্ট নতুন হৈ আছে। 60-70% গ্ৰিপ আছে, তেনেকুৱা হৈ আছে। এইখন মই দেখাই দিছোঁ আপোনালোকক। গাড়ীখনৰ অলপ এটা সৰু ডেণ্ট এইখিনিত আছে, এইটো এটা সৰু ডেণ্ট আছে। বাকী বেকৰ বাম্পাৰটো আপোনাৰ কালাৰ কৰা হৈছে, বডি অৰিজিনেলত আছে। ইয়নৰ ষ্টিকাৰটো নাছিলে, ইয়াত ষ্টিকাৰটো লগাই দিয়া হ'ব। বাকী এয়া গাড়ী বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। এয়া বেকৰ টায়াৰ কণ্ডিশ্যন অলম'ষ্ট ছোৱালৈ আছে। এয়া টপটো গাড়ী ধুনীয়া হৈ আছে। গতিকে গাড়ীখনৰ এটা ভাল ভিডিঅ' অতি সোনকালে আহি আছে। মেট চেট পাৰিলেও এয়া ওচৰতে মেটৰ কাম চিলাই কৰি থকা হৈছে, মেট দাদাই চিলাই আছে এখন দোকানত। গতিকে বন্ধুসকল গাড়ীখনৰ এটা ভাল ভিডিঅ' আহিব কমপ্লিট। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।